हेलो गाइस वेलकम माय यूट्यूब चैनल आशा करो আপোনালোকৰ ভাল মই আজি আপোনালোকৰ ওচৰত আকৌ এটা নতুন ব্লগ লৈ আহিছো আজি ব্লগত মই আপোনালোকক দেখাম মাঘৰ বিহুত মই কি পিঠা বনালো আৰু কেনেকৈ বনালো দেখিছে গোখানী আমনি কৰি আছে তাই যেহেতু ডাঙৰ হৈছে এতিয়া তাই এবছৰ হ'ল তাই একো কাম মোক কৰিবলৈ নিদিয়ে তাই লগতে লাগি থাকে একদম তাইকে কৰিব লাগে সব কাম মই পিঠাগুৰিখিনি যেতিয়া খুন্দিব ললো তাই আহি গল কুছত উঠি গল আৰু তাইক লৈ যেনে তেনে পিঠাগুৰিখিনি খুন্দি ললো যেহেতু বাপেক নাই বাপেক ডিউটি গল আৰু বাপেক আহালৈ ৰখি থাকিলে কি হ'ব বাপেকে আকৌ মাছ মাংস কিবা কিবি লৈ আহিব কাৰণ ৰাতিলৈ উৰুকা ভোজ খাব লাগিব ন সেয়ে ভাবিলো নাই বাপেক নহতে পিঠা কেইটা লৰালৈকে বনাই লওঁ তো এটা হাতে তাইক লৈ এটা হাতে চালনীত চালিবলগীয়া হৈছে এটা হাতে পিচিবলগীয়া হৈছে মিক্সিত অকণ দিগদাৰ হৈছে কিন্তু ভালো লাগিছে যোৱা বছৰ বিহুত তাই কেঁচুৱা আছিলে তেনে অকমানি আছিলে তাইক লৈ মই কুছত বহি আছিলো মায়ে পিঠা বনাই আছিলে চাই আছিলো কিন্তু এইবাৰ যেহেতু তাই ডাঙৰ হৈছে সেয়েহে মই ভাবিলো নাই মই পিঠা কেইটামান বনাও তাইও চাওক তাই সেয়া মই চালি থকা দেখি তাইকো চালিব লাগে হুলস্থুল কৰি আছে তো মোৰ ভাল লাগিছে তাই এটা হাতত আছে মোৰ অকণ কষ্ট হৈছে হলেও কিন্তু ভাল লাগিছে কিবা এটা ভাল লাগিছে তাইক লৈ পেলাই মোৰ কাম কৰি আৰু বিহুত কিবা মই পিঠা বনালেহে ভাল লাগে জানো বিহু পিঠা বনাই খুব ভাল পাওঁ আৰু বৰা চাউল নাছিলে মাক ফোন কৰি পেলাই আকৌ গাড়ীত বৰা চাউল পঠিয়াই দিব কৈছো বৰা চাউল মায়ে পঠিয়াই দিছে মায়ে কিন্তু বৰা চাউলৰ লগতে ভাতৰ চাউল তাৰপিছত পিঠা একদম নাৰিকল লাৰু তিলৰ লাৰু গিলা পিঠা তাৰপিছত আপোনাৰ খোলা পিঠা সব দি পঠিয়াইছিলে মায়ে যাতে মই কষ্ট কৰিব নালাগে যেহেতু ছোৱালী আছে ন বিহুৰ দিনাখন মই যাতে ধুনীয়াকৈ খাব পাৰো মানুহটোকো খুৱাব পাৰো সেই মই ভাল পোৱা বস্তু মানুহটোৱে ভাল পাব সব মায়ে দি পঠিয়াইছিলে হলেও মই মানে মোৰ মনটো গৈ আছিলে ন বিহু যিহেতু মোৰ পিঠা বনাব মন গৈ আছিলে সেয়ে বৰা চাউল কেইটামান মাক দি পঠিয়াব কলো আৰু ৰাতি বৰা চাউল ভিজাই থৈ যেতিয়া মানুহটো ডিউটি গল লৰাই গৈ তাইক কোচত লৈ বৰা চাউল কেইটা খুন্দিলো আৰু ডিউটিৰ পৰা অহা আগতে মই পিঠা কেইটা বনাই মানে ৰেডি কৰো বুলি লৰালৰিকৈ পিঠাখিনি বনাই ললো কাৰণ ডিউটিৰ পৰা অহাৰ লগে লগে মাছ মাংস কিবা কিবি লৈ আহিব ন ৰাতিলৈ উৰুকা ভোজ খোৱা কথা আছে উৰুকা ভোজ মানে কি আৰু আমি দুটাহে খাম আৰু কিবা কিবি লৈ আহিব হলে সেয়া বনাব লাগিব ছোৱালীক লৈ পেলাই পিঠাই বনাম নে মাছে বনাম নে মাংসই বনাম সেয়ে লৰালৰিকৈ আগতে পিঠা কেইটা বনাই ললো তো মই কি পিঠা বনালো সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আশা কৰো আপোনালোকে চাই খুব ভাল পাব আৰু এয়া চাওক মই যেহেতু চুঙা পিঠা বনাব নোৱাৰো ন সেই কাৰণ চুঙা ইয়াত ক'ত বাঁহ বিচাৰি যাম ক'ত জুই জ্বলাম সেয়েহে অনলাইন এটা অৰ্ডাৰ কৰি আনিলো এইটোতে মই চুঙা পিঠা বনালো প্ৰথমে ট্ৰাই কৰিছিলো বেয়া হয় নে ভালে হয় নাজানো ন কিন্তু বহুত ধুনীয়া হৈছিলে প্ৰথমতে এইটো যেতিয়া মই বনালো তেতিয়া মানুহটোৱে কৈছে এইটো বোলে চুঙা চাউলে চুঙা পিঠা নহয় চুঙা পিঠাটো পিঠাগুৰি দি বনাই বুলি কৈছে হ'বও পাৰে নাজানো কিন্তু মই সৰুৰ পৰা এইটোৱে খাই আহিছো এইটোকে চুঙা পিঠা বুলি কওঁ এইটোৱে চুঙা পিঠা বুলি জানো আৰু এনেকে কলো তাৰপিছত কৈছে নহয় চুঙা পিঠাটো বোলে পিঠাগুৰি দি বনাই পিছত মানুহটোৱে আকৌ পিঠাগুৰি দি বনালে কিন্তু মই এইটো ভিডিঅ' বনোৱা নহল তাৰপিছত ঘিলা পিঠা কেইটামান বনালো নাৰিকল লাৰু তিলৰ লাৰু সব বনোৱা হ'ল কিন্তু ভিডিঅ' সব বনোৱা নহল কাৰণ ছোৱালীয়ে দিগদাৰ কৰি থাকে তাই উঠিলে মই তাইৰ ওচৰত দৌৰি আহিব লাগে তাইক আকৌ অকমান খেলা কৰি আকৌ পিঠা বনাব যাব লাগে তো যিমানখিনি পাৰো মই ভিডিঅ' বনাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আশা কৰো আপোনালোকে চাই ভাল পাব যদি ভাল পায় লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চাওক এয়া মই কি পিঠা বনালো গোটেইখিনি আপোনালোকক দেখাই দিছো এয়া বনালো আৰু গোসানীক বিহুৰ দিনাখন ৰাতিপুৱাই পিঠা খিনি ধুনীয়াকৈ সজাই পেলাই তাইক বহাই দিছো তাই যি কৰে কৰক বুলি তাই একদম তিলৰ লাৰুটো লৈ ধুনীয়াকৈ চুপিছে কাৰণ চুবাব নোৱাৰে দাঁত দুটামান ওপৰত চাৰিটা তলত দুটা আহিছে ন তাই দাঁতেৰে চুবাব পৰা নাই চুপি আছে আৰু যেটো চুঙা চাউল বুলি কৈছে হেতু পিটিকি আছে আৰু তাৰপিছত ৰাতিলৈ বনালো মাছ মাংস আৰু লাইপাত বইল মাছখিনি ফ্ৰাই কৰি থলো মাংসখিনি জোল বনালো আৰু লাইপাত একগাল মান সিদিনাখন লৈ আহিছে মই লাইপাত কি কৰিম এতিয়া মানে ৰাতিখন লাইপাত লৈ আহিছে তাৰপিছত পালো আৰু লৈ আহিলো তাৰপিছত বইল বনোৱা খাম বুলি ক'লো লাইপাত বইল বনালো আচাৰ পাপৰ ভাজিলো চাটনি বনালো তেনেকে আমি ৰাতিৰ সাজ ধুনীয়াকৈ দুইটাই খালো ঘৰৰ মানুহৰ পৰা দূৰত নিজৰ ঠাইৰ পৰা দূৰত থাকিও বিহুৰ দিনাখন এনেকে আমি দুটাই খুব ধুনীয়াকৈ এসাজ খালো আৰু লগতে ছোৱালীক লৈ পিঠা পনা বনাই খুব ভাল লাগিলে যিহেতু তাই মানে বুজি পোৱা বছৰটো তাই প্ৰথম বুজি পোৱা মানে এতিয়াও তাই বুজি পোৱা হোৱাই নাই হলেও তাই মানে খেলা ধূলা কৰি থকা বয়সত তাই প্ৰথম বিহু আৰু মই ভিডিঅ' কৰি ৰাখিলো যিহেতু তাই ডাঙৰ হলে চাব চাই পেলাই
ক'ব নোৱাৰো যে মই মাৰ কোচত থাকোঁতে মায়ে মোক কোচত লৈ পিঠাগুড়ি খুন্দিছিলে বা পিঠা বনাইছিলে। সেয়েহে এই মেমৰিখিনি মই সাঁচি ৰাখিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব।